নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 14 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM স্বনিধি আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি গুৰুত্বপূৰ্ণ খবৰ কেইটাৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো প্ৰথমে আপোনালোকক PM স্বনিধি আঁচনি লৈ এখন গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM স্বনিধি আঁচনি লৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। এই আঁচনিখনৰ জৰিয়তে পোনপটীয়াকৈ 10,000ৰ পৰা 15,000কৈ টকা বেংক একাউণ্টত লাভ কৰিব। তো কোনবোৰ মানুহে লাভ কৰিব, কেনেকৈ আবেদন কৰিব লাগিব, আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব বিস্তাৰিত আপোনালোকক জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিখনৰ বিষয়ে প্ৰথমে আপোনালোকক জনাই দিছো, তাৰ পিছত জনাম আবেদন কেনেকৈ কৰিব লাগিব। লগতে ইয়াৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকাক লৈ কিন্তু এখন গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো PM স্বনিধি আঁচনি লৈ ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো। তো ইয়াতে লিখা আছে PM স্বনিধি হৈছে ৰাজপথৰ বিক্ৰেতাসকলক হেণ্ড হোল্ডিং সহায় আগবঢ়োৱাৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় 2020 চনৰ 1 জুনত আৰম্ভ কৰা কেন্দ্ৰীয় খণ্ডৰ ক্ষুদ্ৰ ঋণ আঁচনি। এই আঁচনিখনে 10,000 টকাৰ কাৰ্যকৰী মূলধন জামিনমুক্ত ঋণৰ সুবিধা প্ৰদান কৰে। পৰৱৰ্তী সময়ত 20,000 আৰু তাৰ পিছত 50,000 টকা 7% সুতৰ ৰাজসাহায্যৰ সৈতে ঋণৰ সুবিধা প্ৰদান কৰে এইখন আঁচনিয়ে। তাৰ পিছত লিখা আছে ৰাজপথত ব্যৱসায় কৰা সকলৰ মাজত ডিজিটেল লেনদেনৰ ব্যৱহাৰক প্ৰসাৰিত কৰি ভাৰতৰ ডিজিটেল ফুটপ্ৰিণ্ট বৃদ্ধি কৰাত এই আঁচনিখনে গুৰুত্ব আৰোপ কৰিছে। ডিজিটেল লেনদেন গ্ৰহণৰ বাবে প্ৰচিত কৰিবলৈ ষ্ট্ৰীট ভেণ্ডৰসকলক প্ৰতিমাহে 100 টকা পৰ্যন্ত কেছবেক প্ৰদান কৰিব এইখন আঁচনিয়ে। তো যিসকল মানুহে ৰাজপথৰ দাঁতিয়ে কাষে দোকান কৰে সেইসকল মানুহৰ কাৰণে এইখন এখন ভাল আঁচনি। আপুনি যদি কোনো ৰাজপথৰ দাঁতিয়ে কাষে দোকান কৰে তেন্তে PM স্বনিধি আঁচনিৰ জৰিয়তে কিন্তু 10,000ৰ পৰা 15,000কৈ টকা পোনপটীয়াকৈ লাভ কৰিব পাৰিব। তো আপোনালোকে যদি এই আঁচনিখনত আবেদন কৰিব বিচাৰে তেন্তে কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব বিস্তাৰিত আপোনালোকক জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো ইমানখিনি চাইছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক জনাই দিছো আঁচনিখনৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। 1 নম্বৰত কোৱা হৈছে নগৰীয়া স্থানীয় সংস্থা ULB দ্বাৰা জাৰি কৰা ভেণ্ডিঙৰ প্ৰমাণ পত্ৰ বা পৰিচয় পত্ৰ থকা ষ্ট্ৰীট ভেণ্ডৰ। তাৰপিছত 2 নম্বৰত কোৱা হৈছে সমীক্ষাত চিনাক্ত কৰা হৈছে যদিও ভেণ্ডৰ প্ৰমাণ পত্ৰ পৰিচয় পত্ৰ প্ৰদান কৰা হোৱা নাই বিক্ৰেতাসকলক। তাৰপিছত 3 নম্বৰত কোৱা হৈছে ULB নেতৃত্বাধীন চিনাক্তকৰণ জৰীপৰ পৰা আঁতৰি থকা ষ্ট্ৰীট ভেণ্ডৰসকল বা যিসকলে জৰীপ সম্পূৰ্ণ হোৱাৰ পিছত ভেণ্ডিং আৰম্ভ কৰিছে আৰু ULB টাউন ভেণ্ডিং কমিটি TVCৰ দ্বাৰা সেই সম্পৰ্কে কোনো পৰামৰ্শ পত্ৰ প্ৰদান কৰা বা জাৰি কৰা হৈছে। তাৰপিছত কোৱা হৈছে ULBৰ ভৌগোলিক সীমাত ভেণ্ডিং কৰা আশে-পাশে থকা উন্নয়ন চহৰৰ সমীপত গ্ৰাম্য অঞ্চলৰ বিক্ৰেতাসকল যিসকল ULB TVC সেই সম্পৰ্কে পৰামৰ্শ পত্ৰ জাৰি কৰিছে। মুঠতে আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ টাউন কমিটি বা ULBত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তেতিয়া আপোনালোকে এই আঁচনিখনত আবেদন কৰিব পাৰিব। তো আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাই দিছো। 1 নম্বৰতে কোৱা হৈছে ভেণ্ডিঙৰ প্ৰমাণ পত্ৰ। তাৰপিছত কোৱা হৈছে পৰিচয় পত্ৰ। তাৰপিছত কোৱা হৈছে পৰামৰ্শ পত্ৰ। ইয়াৰ উপৰিও আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ডৰ পৰিচয় পত্ৰ, ড্ৰাইভিং লাইচেন্স, MG এনৰেগাৰ কাৰ্ড, পেন কাৰ্ড। তাৰপিছত কোৱা হৈছে পৰামৰ্শৰ পত্ৰৰ বাবে একাউণ্টৰ ষ্টেটমেণ্ট, পাছবুক,
তাৰ পিছত কৈছে সদস্য পদ জব কাৰ্ডৰ প্ৰতিলিপি সদস্যতাৰ আন যিকোনো প্ৰমাণপত্ৰ ইয়াৰ উপৰিও বিক্ৰেতা হিচাপে দাবীক প্ৰমাণ কৰিবলৈ অন্য যিকোনো নথি বা ULB লৈ অনুৰোধ পত্ৰ তাৰ পিছত কোৱা হৈছে ঋণৰ প্ৰমাণপত্ৰ তো সাধাৰণতে এইকেইখন প্ৰমাণপত্ৰ আপোনালোকে ৰেডি কৰিব লাগিব যদিহে আবেদন কৰিব বিচাৰে তো যিসকলে আবেদন কৰিব বিচাৰে সেইসকলে pm.soanidhi.mohua.gov.in ৰ অফিচিয়েল ৱেবছাইটত গৈ মোবাইলৰ সহায়তে কৰিব পাৰিব আবেদন তো আবেদন কেনেকৈ কৰিব লাগিব যদি জানিব বিচাৰে নিশ্চয় এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেতিয়া আপোনালোকক জনাই দিছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো খবৰ হল ছাত্ৰীসকলৰ বাবে তো অসম চৰকাৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত কেইখনমান সিদ্ধান্ত গ্ৰহণ কৰিছে তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে কি কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক জনাই দিছো তাৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ খবৰটো প্ৰদান কৰিম তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বিষয়ে কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে যে যিসকল ছাত্ৰীয়ে একাদশ শ্ৰেণীত নাম ভৰ্তি কৰা বা শিক্ষাৰ্থীসকলৰ বাবে 10 মাহৰ বাবে মাহিলী 1000 টকা মুঠ 10000 টকা প্ৰদান কৰিব তো যিসকল ছাত্ৰীয়ে একাদশ শ্ৰেণীত নাম ভৰ্তি কৰিব সেইসকল ছাত্ৰীক কিন্তু প্ৰতি মাহে 1000 টকা প্ৰদান কৰিব আৰু মুঠ 10 মাহত 10000 টকা লাভ কৰিব তাৰ পিছত কোৱা হৈছে যিসকল ছাত্ৰীয়ে স্নাতকৰ প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিব সেইসকল ছোৱালীক কিন্তু প্ৰতি মাহে 1250 টকাকৈ প্ৰদান কৰিব আৰু মুঠ 10 মাহ প্ৰদান কৰিব তো মুঠতে 12500 টকা লাভ কৰিব তাৰ পিছত 3 নম্বৰত কোৱা হৈছে যিসকল ছোৱালীয়ে স্নাতকোত্তৰ প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিব সেইসকল ছোৱালীয়ে কিন্তু এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহে 2500 টকা লাভ কৰিব তো 2500 টকা 10 মাহ এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব তো আৰু কেইখনমান সিদ্ধান্ত গ্ৰহণ কৰিছে কিমান তাৰিখৰ পৰা আবেদন আৰম্ভ হ'ব ফৰ্ম কিমান তাৰিখে প্ৰকাশ হ'ব আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ কেইখনৰ বিষয়েও কিন্তু বিস্তাৰিত জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো অসম চৰকাৰে কেবিনেট বৈঠক যোগেদি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে কেইখনমান চৰ্তাৱলী প্ৰকাশ কৰিছে তাৰ ভিতৰত ইয়াতে কোৱা হৈছে হিতাধিকাৰীসকলে অনুশাসন বজাই ৰাখিব লাগিব আৰু স্কুল বা শিক্ষা অনুষ্ঠানৰ নীতি নিয়ম মানি চলিব লাগিব তেতিয়াহে এইখন আঁচনিৰ জৰিয়তে টকাখিনি লাভ কৰিব তাৰ পিছত কোৱা হৈছে আঁচনিৰ হিতাধিকাৰী বুলি গণ্য কৰা নহব এইবোৰ ছোৱালীসকলক তো কোনবোৰ ছোৱালীসকলক এইখন আঁচনিৰ জৰিয়তে টকাখিনি প্ৰদান নকৰিব আপোনালোকক বিস্তাৰিত জনাই দিছো 1 নম্বৰত কোৱা হৈছে সাংসদ বা বিধায়ক বা মন্ত্ৰীৰ কন্যা তাৰ পিছত 2 নম্বৰত কোৱা হৈছে বিবাহিত ছাত্ৰী তাৰ পিছত 3 নম্বৰত কোৱা হৈছে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি লাভ কৰা ছাত্ৰীসকলেও কিন্তু এইখন আঁচনিৰ টকা নাপাব তাৰ পিছত 4 নম্বৰত কোৱা হৈছে ব্যক্তিগত প্ৰতিষ্ঠানত নাম ভৰ্তি কৰা ছোৱালীসকলেও কিন্তু এই আঁচনিখন নাপাব তাৰ পিছত আৰু কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো তাৰ পিছত আৰু কোৱা হৈছে আঁচনিৰ ধন 11 অক্টোবৰৰ পৰা ডিবিটিৰ জৰিয়তে সকলো হিতাধিকাৰীক বিতৰণ কৰিব অসম চৰকাৰে তো যিসকল ছোৱালীয়ে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিত আবেদন কৰিব সেইসকল ছোৱালীক কিন্তু অহা 11 অক্টোবৰ তাৰিখৰ পৰা প্ৰদান কৰিব মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তি তো লগতে আৰু কি কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক জনাই দিছো তো অহা 1 জুলাই তাৰিখে কিন্তু অসম চৰকাৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ আবেদন পত্ৰ প্ৰকাশ কৰিব তো আপোনালোকৰ ঘৰত যদি এনে ছোৱালী আছে তেন্তে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব কিয়নো যেতিয়াই অনলাইন বা অফলাইন এপ্লিকেশন আৰম্ভ হ'ব লগে লগে আপোনালোকক নতুনকৈ ভিডিঅ' বনাই জনাই দিম তেতিয়া আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো এখন গুৰুত্বপূৰ্ণ খবৰ তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি ইতিমধ্যে জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে অসম চৰকাৰে কেবিনেট বৈঠকত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিহে 10000 টকা লাভ কৰিব বিচাৰে তেন্তে এই চৰ্ত কেইটা মানিব লাগিব
अन्यथा आपनालोकर बेंक एकाउंटत नुसुमाब मुख्यमंत्री महिला उद्यमिता अभियान आँचनिर 10,000 टका। तो की शर्त कोनबर महिलाई नापाब एतिया आपनालोকক भालके बुझाई दिसु। तो प्रथमे कोৱা হৈছে যিসকল মহিলাই নিজৰ বেংক একাউণ্টৰ লগত आधार कार्ड लिंक नकरिब সেই সকল মহিলাই কিন্তু 10,000 टका नापाब। लगते যিসকল आत्मसहायक गोटर महिलाসকলে आत्मसहायक गोट फेडारेशन और बैंक आदिर পৰা लोन লৈ परिशोध কৰা নাই সেই সকল आत्मसहायक गोटर महिलाও কিন্তু 10,000 टका नापाब। तार पिছত 3 নম্বৰত কৈছে যিসকল आत्मसहायक गोटर महिलाসকলৰ निजा कोनो ব্যৱসায়িক নাই বা निजा कोनो ব্যৱসায়িক পৰিকল্পনা নাই সেই সকল आत्मसहायक गोटर महिलाসকলেও কিন্তু 10,000 टका नापाब। तार पिছত কৈছে যিসকল आत्मसहायक गोटर महिलाসকলে जेनेरेल ओबीसी और एमओबीसी कास्टत अंतर्भुक्त সেই সকল आत्मसहायक गोटर महिला যদি 3টাতকৈ অধিক সন্তান থাকে তেন্তেও কিন্তু 10,000 टका नापाब। यार लगते যিসকল आत्मसहायक गोटर महिलाসকলে एससी एसटी मरान मटक चाह जनजातिर अंतर्गत সেই সকল आत्मसहायक गोटर महिलाসকলৰ যদি 4টাতকৈ অধিক সন্তান থাকে সেই সকল মহিলাও কিন্তু 10,000 टका नापाब। यार उपरि যিসকল आत्मसहायक गोटर महिलाসকলৰ 3 পৰা 14 বছৰ বয়সীয়া कन्या सन्तान আছে কিন্তু कन्या सन्तानजनीर शिक्षार प्रति कोनो गुरुत्व निदिए बा कन्या सन्तानजनीक स्कूलत भर्ती करि दिया नाइ সেই সকল आत्मसहायक गोटर महिलाসকলেও কিন্তু 10,000 टका नापाब। यार उपरि যিসকল आत्मसहायक गोटर महिलाসকলে अमृत बृक्ष आंदोलन आँचनिर गछ पुली रोपण करा नाइ সেই সকল आत्मसहायक गोटर महिलाসকলেও কিন্তু 10,000 टका नापाब। तो आज इमाने भिडिओ चाइ केने पाले निश्चय कमेन्ट बक्सत कमेन्ट करि जनाइ दिब।